ওয়াকফ সংশোধনী আইন বাতিলৰ দাবীত উত্তপ্ত শিলচৰ হাজাৰ হাজাৰ আন্দোলনকাৰী আৰক্ষীৰ বেৰিকেড ভাঙি সাব্যস্ত কৰে প্ৰতিবাদ। শিলচৰৰ বেৰেংগা নতুন ৰোড পইণ্টত সহস্ৰাধিক লোকে সমবেত হৈ বিধেয়কখনৰ বাতিলৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ। আৰক্ষীয়ে কেইবাবাৰো প্ৰতিবাদকাৰীক বাধা দিবলৈ চেষ্টা কৰিছিল যদিও হাজাৰ হাজাৰ লোকে আৰক্ষীৰ বেৰিকেড ভাঙি প্ৰতিবাদত যোগদান কৰে। এটা সময়ত পৰিস্থিতি ইমানেই উত্তেজিত হৈ পৰে যে আৰক্ষীয়ে দুবাৰকৈ লাঠি চাৰ্জ কৰিবলৈ বাধ্য হয়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কাছাৰ আৰক্ষীৰ অধীক্ষক নোমল মহন্ত, ডিআইজি কংকনজ্যোতি শইকীয়া, অতিৰিক্ত আৰক্ষীৰ অধীক্ষক সুব্ৰত সেন, সদৰ থানাৰ অচি অমৃত সিং আৰু অতিৰিক্ত জিলা শাসক অন্তৰা সেনৰ লগতে আৰক্ষীৰ বৃহৎ কামাণ্ডো বাহিনী আৰু CRPFৰ বৃহৎ দলগৈ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে। ইফালে প্ৰতিবাদকাৰীসকলে আৰক্ষীলৈ লক্ষ্য কৰি শিল ইটা নিক্ষেপ কৰে, ফলত কেইবাগৰাকী আৰক্ষী আহত হয়। প্ৰতিবাদী সমদল ওলাইছিলে বেৰেঙা অঞ্চলৰ পৰা আৰু নিৰ্বাচনী আচাৰ সংহিতা লাগু হৈ আছে, গতিকে তেওঁলোকে কোনো ধৰণৰ অনুমতি নোলোৱাকৈ তেওঁলোকে এটা প্ৰতিবাদ সমদল ওলাইছিলে আৰু গম পোৱাৰ লগে লগে আমি তাত আৰক্ষী বাহিনী তাত আহে, আমি নিজে আহোঁ, আহি তেওঁলোকক আমি ডিছপাৰ্চ কৰি দিওঁ। সেই ডিছপাৰ্চ কৰাৰ সময়তে দুই তিনিটা দল তেওঁলোকৰ কিছুমান দুই এটা উদণ্ড ল'ৰা আগবাঢ়ি আহি পেলাই এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছিলে। গতিকে আমি এটা মৃদু লাঠিচাৰ্জ কৰি তেওঁলোকক আমি ডিছপাৰ্চ কৰি দিছোঁ আৰু সকলো এতিয়া চব ঘূৰা-ঘূৰি হৈছে, মানে যিটো পৰিৱেশ আছে সম্পূৰ্ণ শান্তিপূৰ্ণ আছে। ৰাইজক আহ্বান কৰিছোঁ যে যি কথাই হওক অগণতান্ত্ৰিকভাৱে যিকোনো ধৰণৰ এনেকুৱা যদি ব্যৱস্থা তেওঁলোকে হাতত লয় তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি সাজু হৈ আছোঁ আৰু এতিয়া ইয়াত পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণাধীন আছে। তেওঁলোকে চেষ্টা কৰিছিলে আৰু আৰক্ষী বাহিনীলৈ লক্ষ্য কৰি তেওঁলোকে শিলগুটি দলিয়াবলৈ তেওঁলোকে চেষ্টা কৰিছিলে, কিন্তু লগে লগে আমি সেই সংক্ৰান্তত ইতিমধ্যে আমি মোকৰ্দমা ৰুজু কৰিছোঁ আৰু যিসকল পাৰ্পিটেটৰ্ছ আছে, যিসকলে এনেকুৱা আইন শৃংখলাজনিত পৰিস্থিতি সৃষ্টি কৰিব বিচাৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ। নাই, বৰ্তমানলৈকে আমি এতিয়া এই যিটো প্লেচ অফ অকাৰেঞ্চ আছে, যিটো স্থান আছে, আমি তাতে আছোঁ আৰু আমাৰ যিসকল আৰক্ষী বাহিনী আৰু CRPF আৰু আমাৰ কমাণ্ডো ফ'ৰ্চেছ আছে তেওঁলোকো এতিয়া বৰ্তমান ইয়াত আছে আৰু এই অঞ্চলটোত আমি ইতিমধ্যে যাতে কোনো ধৰণৰ আইন শৃংখলাজনিত পৰিস্থিতি নহয় তাৰ কাৰণে আমি চিকিউৰিটি ফ'ৰ্চেছ আমি ডিপ্লয় কৰি দিছোঁ আৰু সমগ্ৰ জিলাখনতে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নহয় তাৰ কাৰণে আমি সষ্টম হৈ আছোঁ। বেআইনীভাৱে যিকোনো ধৰণৰ এনেকুৱা যদি তেওঁলোকে প্ৰতিবাদী সমদল বা তেনেকুৱা কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰে তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ। ব্যুৰ' ৰিপৰ্ট, এনি ভাৰত 24।